নগাঁও জিলাৰ ঢিং পৌৰসভাত চলিছে অৰাজক পৰিস্থিতি। পৌৰসভাই ৰাইজক দিবলগীয়া কৰ পৰিশোধ কৰিবলৈ জাননী প্ৰেৰণ কৰিছে ঠিকেই, কিন্তু কৰদাতা ৰাইজ ঢিং পৌৰসভাৰ কাৰ্যালয়ত ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হৈছে। কাৰণ কৰ সংগ্ৰহ কৰিবলৈ কাৰ্যালয়ত উপস্থিত নাই এজনো কৰ্মচাৰী। পৌৰ কৰ পৰিশোধ কৰিবলৈ আহি ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হৈছে আশীউৰ্ধৰ আইতায়ো। কিন্তু এই ক্ষেত্ৰত কোনো কাণসাৰ নাই ঢিং পৌৰসভাৰ দায়িত্বৰত বিষয়া কৰ্মচাৰী। এক কথাত ঢিং পৌৰসভাত চলিছে এতিয়া অৰাজক পৰিস্থিতি। কালি অফিচৰ মানুহ গৈছিলে, কাগজ এখন দি থৈ আছে, টেক্সটো দিব গৈছিলে। আজি মাতি আহিছিলে, এতিয়া আজি মাতি আহিছে, এতিয়া আহিছোঁ, এতিয়া ধৰক মানুহ পোৱা নাই আমি। অহাই নাই। কিমান সময় হ'ল? আহা এঘণ্টামান মোৰ হ'ল। এতিয়াতো 12টা বাজিল। এতিয়া 12টাই বাজিল। মানুহ নাই। নাই মানুহ নাই, এতিয়া বহি আছোঁ। এতিয়া মোৰ ঘৰতো কাম আছে, অসুবিধা। এই কালি ঘৰতে গৈ মাতি আহিছিলে, ঘৰত টেক্স দিবৰ কাৰণে। এতিয়া আহি আমাৰ কালি কোন এজন গৈছিলে, আমাৰ দেউতাকে আছিলে, মই নাছিলোঁ যেনিবা। পৌৰসভাৰ মানুহ গৈছিল, মই ঘৰত নাছিলোঁ। হ'ব পাৰে চাগে। ঘৰত টেক্স দিবলৈ আহিছোঁ, ফৰ্ম চৰ্ম লৈ আহিছোঁ আৰু। এতিয়া মানুহ পাইছেনে নাই? নাই অহাই নাই লোৱাটো, বামুণৰ লোৱা আমাৰ আঞ্জা। কিমান সময় হ'ল আপুনি অহা? মই এইমাত্ৰ আহিছোঁ, মই বেংকলৈ গৈছিলোঁ, বেংকৰ পৰা বাৰে বাৰে আহিছোঁ। মানুহ পোৱা নাই? নাই অহাই নাই। ঢিঙৰ পৰা ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।